নমস্কাৰ মই নৱজিতে এটা বিশেষ ভিডিঅ' লৈ আহিছোঁ এলপিইউপিৰ নিযুক্তিৰ সন্দৰ্ভত আপোনালোকে নিশ্চয় জানে যে 5550টা পদৰ একাংশৰ ভেৰিফিকেশ্যন হ'ল আৰু একাংশৰ অহা 1 অক্টোবৰ তাৰিখৰ পৰা যেটো হ'ব গতিকে এই কথাখিনি ইতিমধ্যে আপোনালোকে জানে যে যিসকলৰ এনসিসি আছিল কালচাৰেল সাৰ্টিফিকেট আছিল আৰু স্পৰ্টছৰ সাৰ্টিফিকেট আছিল তেওঁলোকক ইতিমধ্যে মাতিলে আৰু তেওঁলোকৰ ভেৰিফিকেশ্যন হৈ গ'ল ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আৰু ভেৰিফিকেশ্যন হৈ যোৱাৰ আগতেও বহুখিনি অভিযোগ আছিল কাৰণ এইবাৰ এনসিসি আৰু কালচাৰেল আৰু স্পৰ্টছৰ সাৰ্টিফিকেট যথেষ্ট আহিছে আমি তাৰ লিষ্ট লাভ কৰিছো সেই লিষ্ট লাভ কৰোতে ভিডিঅ' প্ৰস্তুত কৰা নাছিলো এটা কাৰণে কিছুমান মোৰ সমস্যা আছিল যাৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰা নাছিলো আৰু হিহতিয়াকৈ ইতিমধ্যে এই কথাটো এতিয়াও চৰ্চাত আছে যে এনসিসি সাৰ্টিফিকেটে হওক বা কালচাৰেল সাৰ্টিফিকেটে হওক বা স্পৰ্টছৰ সাৰ্টিফিকেটে হওক ইমানখিনি কোপৰা আহিলে বুলি একাংশই প্ৰশ্ন উত্থাপন কৰিছিল ইতিমধ্যে আপোনালোকে জানে যে এনসিসি সাৰ্টিফিকেটৰ প্ৰাইস 37টা পেজ আছে কিমান পাৰ্টি আছে আপোনালোকে নিশ্চয় হিচাপ কৰি উলিয়াইছে মই হিচাপ কৰা নাই হেখিনি কিমান আছে কিমান নাই স্পৰ্টছৰ প্ৰায় 47 পেজ আছে আৰু কালচাৰেলৰ 108 পেজেস কালচাৰেলৰ যথেষ্ট আছে মানে গতে ইমানখিনি ক্যান্ডিডেট মানে ইয়াত যেটো লিষ্টটো আপোনালোকে হয়তো বহুতে লাভ কৰিছে আৰু তাত কিমান ক্যান্ডিডেট আছে মই এখিনি হিচাপ কৰি থকাৰ কাৰণ বহুত সময় লাগিব গতিকে ইমানখিনি ক্যান্ডিডেট পূৰ্বৰ যিসমূহ নিযুক্তি হৈ গৈছিল সেই নিযুক্তিত ইমানখিনি ক্যান্ডিডেট হয়তো অহা নাছিলে হয়তো আহিছিল যদিও আমি তেনেকুৱা ধৰণৰ তথ্য লাভ কৰা নাছিলো কিন্তু হিহতেকৈ যেটো আমি তথ্য লাভ কৰিলো এই তথ্য লাভ কৰাৰ পিছতেই বহুতৰ মনত প্ৰশ্ন উদয় হৈছে যে এই সাৰ্টিফিকেটসমূহ ক'ৰ পৰা আহিছে আসলতে তেওঁলোকে যিসকলে কালচাৰেলৰ ক্ষেত্ৰতে হওক তেওঁলোকে অসমৰ পৰা যেটো তেওঁলোক প্ৰতিনিধিত্ব কৰিব লাগিব তেতিয়াহে তেওঁলোকৰ সাৰ্টিফিকেটখন একচেপ্ট কৰিব কাৰণ অসমৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁলোকক নেশনেল পৰ্যায়ত তেওঁলোক পাৰ্টিসিপেট কৰিবলৈ দিব লাগিব গতে বহুখিনি ক্যান্ডিডেট যেটো আছে গতে সকলোৱে পাৰ্টিসিপেট কৰিছিল নে এনেকুৱা এটা প্ৰশ্ন উদয় হৈছে বহুতৰ মনত যে ইমানখিনি কালচাৰেল সাৰ্টিফিকেট ক'ৰ পৰা আহিলে আসলতে আপোনালোকে নিশ্চয় এটা কথা জানে যে কালচাৰেলৰ ক্ষেত্ৰত যে ইমানখিনি সাৰ্টিফিকেট যে হ'ল আসলতে এই সাৰ্টিফিকেটসমূহ তেওঁলোকে অসমৰ পৰা প্ৰতিনিধিত্ব কৰি তেওঁলোকে নেশনেল পৰ্যায়ত অংশগ্ৰহণ হয়তো কোনোবাই কৰিছে কোনোবাই কৰা নাই তাতে কিছুমান আছে অংশগ্ৰহণ কৰাও আছে নকৰাও আছে মানে অসমত পাৰ্টিসিপেট কৰা প্ৰাৰ্থী সংখ্যা হয়তো যথেষ্ট আছে ইতিমধ্যে আপোনালোকে জানে যে গিনিজ বুক অফ ৰেকৰ্ডৰ কাৰণে অসমৰ পৰা 11000 নাচনী যেটো পাৰ্টিসিপেট কৰিছিল গুৱাহাটীত এটো খবৰ সকলোতো জানে যেটো বিশ্বৰ ৰেকৰ্ড এটা হৈ গল সেই ৰেকৰ্ডত যিসকল ইয়াৰ যিসকল ক্যান্ডিডেট আছিল তাৰে কিছুমান ক্যান্ডিডেট তাতে অংশগ্ৰহণ কৰিছিল তেওঁলোকে সাৰ্টিফিকেট লাভ কৰিছিল অসম চৰকাৰৰ ফালৰ পৰা সাৰ্টিফিকেট তেওঁলোকক দিয়া হৈছিল গতিকে সেই সাৰ্টিফিকেট সমূহ ইতিমধ্যে তেওঁলোকে তাত দিছে মানে ইতিমধ্যে আপোনালোকে জানে যে কালচাৰেলৰ ক্ষেত্ৰত যিসমূহ সাৰ্টিফিকেট আহিছে প্ৰায়বিলাক তাৰে আহিছে বুলি আমি অনুমান এটা কৰিছো মানে ইমানখিনি সাৰ্টিফিকেট কেনেকৈ আহিলে হয়তো তাত অংশগ্ৰহণ কৰিব লাগিব তেতিয়াহে ইমানখিনি হ'ব পূৰ্বতে এনেকুৱা হোৱা নাছিল দিছে বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছো যে সেই সাৰ্টিফিকেটখন আসলতে দিব লাগে নে নালাগে তেওঁলোকেও নাজানে প্ৰাৰ্থীসকলেও নাজানে যে এইখন সাৰ্টিফিকেট কামত আহিব বুলি তেওঁলোকে দিছে কাৰণ ইতিমধ্যে আপোনালোকে জানে যে কম্পিটিশনটো বহুত হেভি হৈ গ'ল এই কম্পিটিশন তেওঁ চাকৰিটো পাবৰ কাৰণে বহুখিনি কাম কৰিবলগীয়া হৈছে কোনোবাই নম্বৰ বহাবৰ কাৰণে তেওঁলোকে এছওএছৰ যোগে তেওঁলোকে নম্বৰ বহাইছে কোনোবাই টেট দুবাৰকৈ দিছে তেওঁলোকে তেনেকৈ নম্বৰ বহাইছে কিন্তু তেওঁলোকৰ ওচৰত এটাই উপায় আছে যে তেনেকৈও নম্বৰ বহা নাই বৰ বেছি ইনক্ৰিজ হোৱা নাই এটাই উপায় আছিল যে তেওঁলোক কালচাৰেল সাৰ্টিফিকেটখন যদি দিব পাৰে তেতিয়াহ'লে তেওঁলোকৰ মাৰ্কছ 5 নম্বৰটা ইনক্ৰিজ হ'ব গতিকে 5 নম্বৰ ইনক্ৰিজ হোৱাৰ তেওঁলোকে চাকৰিটো লাভ কৰা গতিকে এই 5 নম্বৰ তেওঁক দিব নে নিদিব এটো আমি মাৰ্কটো দিব নোৱাৰো আমি যেটো কথাখিনি জনাবহে পাৰোঁ যে তেওঁলোকে কেনেধৰণে সাৰ্টিফিকেট লৈছে সেই সম্পৰ্কে আমি জনাবহে পাৰোঁ কিন্তু মাৰ্কছটো কোনে দিব যিসকল বিষয় আছে তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰিহে যেটো দিব গতিকে তেওঁলোকে এই যিসমূহ সাৰ্টিফিকেট ভাল ধৰণে পৰীক্ষা নিৰীক্ষা কৰিছে যিসকলক দিবলৈ তেওঁলোকক দিব আৰু যিসকলক দিব নালাগে তেওঁলোকক নিদিব কাৰণ ইয়াত অকল মানে গিনিজ বুক অফ ৰেকৰ্ড কৰা যিসমূহ সাৰ্টিফিকেট আছে সেইসমূহ সাৰ্টিফিকেট দিয়া নাই অন্যান্য সাৰ্টিফিকেটসমূহ আছে অসমৰ পৰা ধৰক লতাহিল খেলপথাৰত কোনোবাই বিহু নাচি ফাৰ্ষ্ট সেকেন্ড থাৰ্ড পাইছে তেওঁলোকৰ সেইসমূহ সাৰ্টিফিকেট আছে কোনোবাই ধৰক ক'বাত গান গাইছে গান গাই তেনেকৈ সাৰ্টিফিকেট লাভ কৰিছে তেনেকুৱা কিছুমান আছে সাৰ্টিফিকেট গতিকে সেই সাৰ্টিফিকেটসমূহ পৰীক্ষা নিৰীক্ষা কৰাৰ পিছতহে যেটো মাৰ্কছটো দিব গতিকে মাৰ্কছটো
যিসকলে পাবলগীয়া হয় নে নহয় এই কথাটোৰ ওপৰত মই জনাব বিচাৰিছোঁ যে আচলতে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড যিটো হৈ গ'ল তাত অসমে যিহেতু কৃতিত্ব লাভ কৰিছে ভাৰতবৰ্ষখনে কৃতিত্ব লাভ কৰিছে তাত প্ৰাৰ্থীসকল যিসকলে তাত অংশগ্ৰহণ কৰিছিলে তেওঁলোকে কৃতিত্ব লাভ কৰা নাই মানে কি কিয় লাভ কৰা তেওঁলোকক যিহেতু ব্যৱহাৰ কৰা হ'ল তেওঁলোকে নাচাৰ কাৰণে তেওঁলোক টকা দিয়া হ'ল কোনোবাই 25,000 টকা পালে কোনোবাই 35,000 টকা পালে কি টকা দি তেওঁলোকক নচোৱা হ'ল ব্যৱহাৰ কৰা হ'ল কি তেওঁলোকক এখন চাৰ্টিফিকেট দিয়া হৈছিল কিন্তু সেই চাৰ্টিফিকেটখন তেওঁলোকক নচাৰ কাৰণে দিয়া হৈছিল তাত অংশগ্ৰহণ কৰাৰ কাৰণে দিয়া হ'ল তেওঁলোক ব্যৱহাৰ কৰিছে কিন্তু কৃতিত্ব কোনে লাভ কৰিছে অসমে লাভ কৰিছে আজি ভাৰতবৰ্ষখনে লাভ কৰিছে যে অসমত যে 11,000 নাচনীয়ে একেলগে নাচি যিটো ৰেকৰ্ড কৰিলে এই ৰেকৰ্ডৰ কাৰণে তেওঁলোক গিনিজ বুকত তেওঁলোকৰ যিটো নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল মানে অসমে নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ল গতিকে সেইটোহে যিটো এটা ৰেকৰ্ড হৈ গ'ল গতিকে সেই ৰেকৰ্ডটো অসমেহে এইটো লাভ কৰিছে অসমৰ পৰা গৈ যদি কোনো এখন ষ্টেটত যদি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাইছে তেতিয়াহ'লে সেই চাৰ্টিফিকেটখনৰ লগত এই যিখন গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ যিখন চাৰ্টিফিকেট যদি তুলনা কৰি চোৱা যায় তেতিয়াহ'লে কোনখনত দিব লাগিব আপোনাৰ মাৰ্কছ এইখনত দিব নে সেইখনত দিব যেহেতু ইয়াত কোৱা হৈছে যে নেশ্যনেল পৰ্যায়ত যদি কোনোবাই অংশগ্ৰহণ কৰিছে তেতিয়াহে তেওঁলোকক 5 মাৰ্কছ দিয়া হ'ব বুলি ইয়াত যেটো এডভাৰটাইজমেণ্টৰ উল্লেখ আছে কি বুলি কৈছে মই এবাৰ শুনাই দিছোঁ ইয়াত কৈছে যে 5 মাৰ্কছ ফৰ পাৰ্টিচিপেশ্যন এচিভমেণ্ট ইন ৰিকগনাইজড ফাইন আৰ্টছ এণ্ড কালচাৰ এক্টিভিটিজ representing state at national level or beyond representing state or nation সেই বুলি ইয়াত উল্লেখ আছে যে নেশ্যনেল পৰ্যায়ত যেটো অংশগ্ৰহণ কৰিলেহে তাত যদি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাইছে পাব লাগিব কিবা এটা মানে যদি একো নেপায় ইনে যদি অংশগ্ৰহণ কৰে তেতিয়াহ'লে তেওঁলোকক যদি চাৰ্টিফিকেটখন দিয়ে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড নাই পোৱা ধৰক এতিয়া ধৰক গ্ৰুপ ৱাইজত পালে ফাৰ্ষ্ট বা ছেকেণ্ড বা থাৰ্ড পালে সেই গ্ৰুপটো গোটেইটো যদি গ্ৰুপত যদি দিয়া হয় সেই গ্ৰুপৰ চাৰ্টিফিকেটখন যিসকলে লাভ কৰিছে তেওঁলোকৰ 5 মাৰ্কছ পাব তেওঁলোকে মানে সিঙ্গলকে নেপালেও যদি কোনোবা গ্ৰুপ ৱাইজত যদি পাইছে তেতিয়াহ'লে তেওঁলোকক 5 মাৰ্কছটো দিয়া হ'ব মানে দিব লাগে এই ৰুল মতে যি এডভাৰটাইজমেণ্টত কোৱা হৈছে যে সেইমতে দিব লাগে এতিয়া এই গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত যিসকলে চাৰ্টিফিকেট লাভ কৰিছে গতিকে তেওঁলোকৰ যেটো 5 মাৰ্কছ সেই 5 মাৰ্কছ তেওঁলোকক যদি দিয়ে তেতিয়াহ'লে জানিব যে এইটো এটা অন্যায় কৰা হৈছে মানে সেইসকলৰ লগত এইসকলক লগত যদি একেলগে যদি তুলনা কৰি চোৱা যায় তেতিয়াহ'লে অন্যায় কৰা হ'ব মানে কাৰণ এইসকলে পাব নালাগে কাৰণ তেওঁলোকক অলৰেডি তেওঁলোক এখন চাৰ্টিফিকেট দিছে লগতে এখন লগতে তেওঁলোক টকাও দিছে 25,000 টকা গতিকে তেওঁলোকে লাভ কৰিব নালাগে এই যেটো 5 মাৰ্কছ তেওঁলোকে লাভ কৰিব নালাগে মোৰ মতে আপোনালোকৰ মতামতসমূহ জনাব আপোনালোকৰ নিৰ্দিষ্ট যুক্তি আছে পাব লাগে নে নালাগে কাৰণ প্ৰত্যেক এই ক্ষেত্ৰত কৈ আহিছে যে পাব নালাগে বুলি কৈছে যে এইসকলক দিব নালাগে কোনো নেশ্যনেল পৰ্যায়ত যদি ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাইছে তেতিয়া তেওঁলোক দিয়ক তাত ক'ব লগা নাথাকে আৰু যদি কোনোবাই যদি অসমৰ পৰা গৈ যদি ক'বাত এখন সংগীত একাডেমি হওক বা য'তেই নহওক তেওঁলোকে যদি কোনোবাই যে এনেকৈ চাৰ্টিফিকেট যদি লাভ কৰিছে তেতিয়াহ'লে পঢ়ি মেলি যদি চাৰ্টিফিকেট লাভ কৰিছে সেই চাৰ্টিফিকেটখন আনি যদি ইয়াত যদি দিয়ে তেতিয়াহ'লে সেই চাৰ্টিফিকেটখনৰ নামত 5 মাৰ্কছ তাত দিব নেকি যিহেতু তেখেতে নেশ্যনেল পৰ্যায়ত যদি অংশগ্ৰহণ কৰিলে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পালেহে বা এনেকৈ দিয়া হয় মানে গ্ৰুপ ৱাইজত হয়তো দিয়া হয় কিন্তু এইসকলক দিব নিদিব কোনে ধৰক পঢ়ি মেলি চাৰ্টিফিকেট লাভ কৰিছে তেওঁলোকেও নিয়মমতে পাব নালাগে যদি তেওঁলোকে পঢ়ি মেলি যদি কোনোবা এতিয়া ধৰক অনুষ্ঠানত যদি তেওঁলোকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাইছে তেতিয়া বেলেগ নেশ্যনেল পৰ্যায়ত গৈ পেলাই তেতিয়া মাৰ্কছটো দিয়ক পঢ়ি পেলাই চাৰ্টিফিকেটখন পালেই মাৰ্কছটো নাপায় তেনেকৈতো বহুতেই পঢ়িবগৈ গৈ পেলাই অসমৰ বাহিৰত গৈ পেলাই বহুতেই পঢ়িব তেনেকৈ চাৰ্টিফিকেট ল'ব কোনোবা হয়তো কিনিও আনিব পাৰে চাৰ্টিফিকেট তেনেকৈ আপোনালোকে নিশ্চয় বুজি পাইছে কথাটো কোনোবাই কিনিও আনিব পইচা দি পেলাই যে ধৰক অলপ দিন ক্লাছ কৰিলে তেওঁক লাগে অকল চাৰ্টিফিকেট মানে কাৰণ মাৰ্কছটো দৰকাৰ হৈছে যিহেতু প্ৰত্যেককে মাৰ্কছ লাগে এতিয়া কম্পিটিশ্যন যদি মাৰ্কছৰ ওপৰত লৈহে যিটো হৈছে এতিয়া গতিকে মাৰ্কছটো কেনেকৈ গোটাব পাৰি সেইটো সকলোৱে চিন্তা কৰি আছে কোনোবাই এনেকৈ চাৰ্টিফিকেট কিনিও আনিব পাৰে দিবও তেনেকৈ টকা দিলে আজিকালি কি নিদিয়ে টকা দিলে সকলো পোৱা যায় আজিকালি এনেকুৱা এটা হৈ গৈছে আজিকালি এইখন অসমতেই নহয় এই পৃথিৱীতে তেনেকুৱা হৈ গ'ল টকা দিলে সকলো পায় গতিকে টকাৰ বিনিময়ত চাৰ্টিফিকেট
পোৱা আমি দেখিছোঁ পায় তেনেকৈ টকা দিলেও চাৰ্টিফিকেট আপুনি লাভ কৰিব এখন চাৰ্টিফিকেট পোৱাৰ নামত যদি আপুনি 50,000 1 লাখ টকা যদি খৰচ কৰি কোনে নিব আপোনাক কাৰণ দিবলৈতো বিচাৰিয়ে পোৱা এনেকুৱা ধৰণৰ সুবিধা হয়তো ল'ব বিচাৰে বহুতেই মই হ'লেও বিচাৰিম টকাৰ যদি মোৰ অভাৱ হৈ থাকে তেতিয়া মই বিচাৰিম গতিকে এই যিটো প্ৰচেছ এই প্ৰচেছত যদি যায় তেতিয়াহ'লে যিসকল যোগ্য কেন্দ্ৰীয় তেওঁলোক বঞ্চিত হ'ব গতিকে তাৰ কাৰণে বহুতে কৈ আছে মন্তব্য প্ৰকাশ কৰিছে মন্তব্যসমূহ আমি লৈ মেলিহে জনাইছোঁ আপোনালোক এইখিনি মোৰ ফালৰ পৰা কোৱা কথা নহয় এইখিনি যিসকল কেণ্ডিডেট আছে যিসকলৰ এনেকুৱা চাৰ্টিফিকেট নাই সেইসকলৰ ক্ষেত্ৰত কিছু সমস্যা হ'ব কাৰণ তেওঁলোকে এইসকল যদি মেৰিট লিষ্টত নাম আহিবলৈ সকলোৱে যদি আহিবলৈ তেতিয়াহ'লেতো সমস্যা হ'বগৈ গতিকে সেইকাৰণে বহুতেই ভয় কৰিছে যে এনেকৈ হ'লেতো আমি চাকৰি নাপাম কাৰণ 5,550টা পদত যদি NCCয়ে যদি 2-300 জন যদি হৈ যায় কালচাৰেলত হওক 400 মান যদি হৈ যায় স্পৰ্টছৰ হওক এটা 200 মান যদি হৈ যায় তেতিয়াহ'লে চাকৰি কোনে লাভ কৰিব সেইসকলে লাভ কৰিব গতিকে এইখিনি কথা তেওঁলোকে ইতিমধ্যে জনাইছে লগতে মই জনাব যে NCC ক্ষেত্ৰত গতিকে NCC C চাৰ্টিফিকেট পোৱাসকলক যদি 5 নম্বৰ দিয়া হৈছে B চাৰ্টিফিকেট থকাসকলক তেওঁলোকক 3 নম্বৰ দিয়া হৈছে গতিকে NCC ক্ষেত্ৰত এইখিনি খেলিমেলি হ'ব নালাগে যেটো এখন কলেজৰ পৰা দিয়া হয় গতিকে NCC চাৰ্টিফিকেট তাত গণ্ডগোল হ'ব নালাগে মই ভাবো সেইখিনি গণ্ডগোল হ'ব নালাগে আৰু হোৱাটো আমি নিবিচাৰো NCC ক্ষেত্ৰত হয়তো ঠিকে থাকিব যদি কিবা অসুবিধা আছে আপোনালোক জনাব আৰু লগতে স্পৰ্টছৰ ক্ষেত্ৰত অসমত ধৰক কোনোবাই খেলিছে গৈ পেলাই তেতিয়াহ'লে তেওঁলোকক 5 মাৰ্কছটো দিয়া নহ'ব তেওঁলোকে অসমত খেলা কিছুমানো আছে প্ৰাৰ্থী যে অসমতে খেলি পেলাই তেওঁ ষ্টেট লেভেলত খেলিছে তেওঁ চাৰ্টিফিকেট জমা কৰিছে তেনেকৈ হ'লে নহ'ব তেওঁ নেশ্যনেল পৰ্যায়ত তেওঁক প্ৰতিনিধিত্ব কৰা হ'ব লাগে তেওঁক মাতিব লাগিব নেশ্যনেল পৰ্যায়ত তাত যদি অংশগ্ৰহণ কৰি যদি তেখেতে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড পাইছে তেওঁক দিয়ক 5 মাৰ্কছ এটা ধৰক গ্ৰুপ ৱাইজৰে ধৰক এটা ক্ৰিকেট টিম ধৰক নেশ্যনেল পৰ্যায়ত তেওঁলোক খেলি পেলাই চাৰ্টিফিকেট লাভ কৰিছে তেওঁক দিয়ক কাৰণ সেই 11 জন প্লেয়াৰক দিব লাগিব কাৰণ তেওঁলোকে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড বা কোনোবা এটা হৈ আহিছে গতিকে তেওঁলোকক দিয়ক কিন্তু ধৰক যিসকলে ধৰক এতিয়া অসমত কৰিছে পাৰ্টিসিপেট তাত তেওঁলোকে যদি এতিয়া বিচাৰি তেতিয়াহ'লে এনেকৈ ধৰণে মাৰ্কছ 5 মাৰ্কছ যদি বিচাৰি তেতিয়াহ'লে তেওঁলোকক দিব নালাগে বুলি আমি ভাবো গতিকে এইখিনি ক্ষেত্ৰত যেটো প্ৰত্যেকে জনাই আছে গতিকে মোৰ ফালৰ মই জনাইছো শিক্ষা বিভাগক যে তেওঁলোকে যাতে এইখিনি যাতে ভালকে চাই এতিয়াও যেটো মেৰিট লিষ্ট প্ৰস্তুত হ'বলৈ যেটো বাকি আছে সময় যেটো এতিয়াও আছে কি ধৰণৰ ফলাফল আপোনালোকে লাভ কৰিব সময় লক্ষণীয় হ'ব যে তেওঁলোকক কিমানক ৰাখিলে কিমানক কেনসেল কৰিলে কথাবিলাক স্পষ্ট হৈ পৰিব মেৰিট লিষ্ট যেতিয়া আপোনালোকে লাভ কৰিব কাৰণ এতিয়ালৈকে স্পষ্টকৈ জনা নাই কাৰণ আপোনালোকৰ যেটো ভেৰিফিকেশন হ'বলৈ বাকি আছে যিসকলৰ NCC নাই কালচাৰেল নাই স্পৰ্টছ নাই তেওঁলোকৰ যেটো বাকি আছে ভেৰিফিকেশন হোৱাই নাই তেওঁলোকৰ ভেৰিফিকেশন হ'ব লাহে লাহে কেতিয়া হ'ব সেই সম্পৰ্কে আমি জনাই থাকিম গতিকে মোৰ ফালে মই আপোনালোকক এইখিনি জনাইছো যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশনত লিখিব আজি ভিডিওটো ইমানটা সামৰিছো ধন্যবাদ জয় অসম